Hello friends, মই ৰমানা আশা কৰো আপোনালোক সকলো ভালে আছে আজি আলোচনা কৰিম 2024 বৰ্ষৰ জুলাই মাহত হৈ যোৱা অনুষ্ঠিত হোৱা CTET পেপাৰ 2 হিচাপে থকা অসমীয়া পেডাগজি 15টা কোৱেশ্চন তো লাইক শেয়াৰ সাবস্ক্ৰাইব আপোনালোকে কৰিব বাকি WhatsApp গ্ৰুপ Facebook পেজ আছে Telegram চেনেল আছে আপোনালোকে জয়েন হৈ ল'ব তা সদায় আপডেটবোৰ তাৰ পৰাই পাই থাকিব এতিয়া 136 নম্বৰ কোৱেশ্চনটো কি আছে ভাষাৰ শিক্ষাত সৃজনশীলতা মানে কি ভাষাৰ শিক্ষাত সৃজনশীলতাৰ কথা কৈছে সৃজনশীলতা মানে কি ক্ৰিয়েটিভিটি মানে কি নিজৰ চিন্তা কল্পনা আৰু অভিজ্ঞতা ব্যৱহাৰ কৰি নতুন ধাৰণা বা নতুন ভাৱ সৃষ্টি কৰিবলৈ সক্ষম হোৱা ক্ষমতাটোক আমি কি বুলি জানো সৃজনশীলতা বুলি জানো অৰ্থাৎ যি কাম সকলোৱে একে ধৰণে কৰিব সেইটো কাম আপুনি হে একে ধৰণে নকৰি যেতিয়া নতুন ধৰণে ভাবি বা নতুন ৰূপত যেতিয়া প্ৰকাশ কৰাৰ ক্ষমতা আপোনাৰ থাকিব তাক সৃজনশীলতা বুলি ক'ব এতিয়া কথাটো হ'ল ভাষা শিক্ষাত সৃজনশীলতা মানে কি ভাষা শিক্ষাত সৃজনশীলতা মানে বুজাব যে নিজৰ ভাষাত নিজস্ব বাক্য গঠন কৰা বা একেটা কথা বেলেগ বেলেগ ধৰণে কোৱা বা লিখা তো অপচনবোৰত দিছে প্ৰথমটো অপচন দিছে যোগাযোগমূলক ভাষা শিক্ষণ ব্যৱহাৰ কৰা শ্ৰেণীকক্ষীয় সামগ্ৰী সো এক নম্বৰ অপচনত কি কৈছে যোগাযোগমূলক ভাষা শিক্ষণ ব্যৱহাৰ কৰা শ্ৰেণীকক্ষীয় সামগ্ৰীৰ কথা কৈছে এতিয়া সৃজনশীলতা মানে ভাষা শিক্ষাত সৃজনশীলতা মানে ভাষাত নিজৰ নতুন ধাৰণা বা ভাৱ প্ৰকাশ কৰিব পৰা যি ক্ষমতা তাকহে বুজাব শ্ৰেণীকক্ষীয় সামগ্ৰীটো বুজাব নেকি নবুজায় তো এক নম্বৰ অপচনটো ইয়াত ফুল হৈ আছে দুই নম্বৰত কৈছে বিবিধ প্ৰকাৰৰ ব্যাখ্যা আৰু উত্তৰ দিব পৰাকৈ শ্ৰেণীকোঠাত মুক্ত সমাপ্তিৰ শ্ৰেণীকক্ষীয় কাৰ্য বিভিন্ন ধৰণৰ ব্যাখ্যা আৰু বিভিন্ন ধৰণৰ উত্তৰ দিব পৰাকৈ শ্ৰেণীকক্ষত কি মুক্ত সমাপ্তিৰ কিছুমান শ্ৰেণীকক্ষীয় কাৰ্য এতিয়া চাওক শ্ৰেণীকোঠাত মুক্ত সমাপ্তি শ্ৰেণীকক্ষীয় কাৰ্যত কিন্তু এটা প্ৰশ্নৰ মাত্ৰ এটা উত্তৰ নাথাকে মনত ৰাখিব ছাত্ৰ ছাত্ৰীয়ে ইয়াত কি কৰিব নিজৰ ভাৱনা অভিজ্ঞতা আৰু কল্পনা শক্তি ব্যৱহাৰ কৰিহে উত্তৰ দিব তো এই ধৰণৰ কাৰ্যত নিজস্ব শব্দ ইয়াত মুক্ত সমাপ্তি শ্ৰেণীকক্ষীয় কাৰ্য বুলি কৈছে তো ইয়াত ছাত্ৰ ছাত্ৰীসকলে নিজস্ব শব্দ ব্যৱহাৰ কৰিব পাৰিব নতুন বাক্য গঠন কৰিব পাৰিব নিজৰ ভাষাত ইয়াত মত প্ৰকাশ কৰিব পাৰিব কাৰণ মুক্ত সমাপ্তি শ্ৰেণীকক্ষীয় কাৰ্য বুলি কৈছে বিভিন্ন ব্যাখ্যা বা উত্তৰ আগবঢ়াব পাৰিব তো এই অপচনটোৱে কাৰেক্ট হৈ আছে ভাষাত সৃজনশীলতা মানে আমি বুজি পাওঁ মুক্তভাৱে বা স্বাধীনভাৱে হিহঁতৰ মনৰ ভাৱ বা ধাৰণাবোৰ স্পষ্টকৈ বা নতুন ধৰণে প্ৰকাশ কৰিব পাৰিলে তাক ভাষাত সৃজনশীলতা বুলি কোৱা হয় তথাপিও আমি বাকি দুটা চাব লাগিব 3 নম্বৰত কৈছে কিবা এটা বুজি পাবৰ কাৰণে ভিন বিষয়ৰ উপাদান বা উপাদানৰ মিশ্ৰণ এতিয়া চাওক এইটো বুজি পোৱা যেটো ক্ষমতা হিটোহে বৃদ্ধি কৰাৰ এটা পদ্ধতি হ'ব ইয়াত বিষয় স্পষ্ট হ'ব আৰু শিকন সহজ হ'ব কিন্তু ইয়াৰ মূল লক্ষ্য হৈছে বোধগম্যতা সৃজনশীলতা এইবোৰ প্ৰকাশ কিন্তু নকৰে ইয়াত অৰ্থাৎ ছাত্ৰজনে ইয়াত নতুনকে কিবা সৃষ্টি নকৰে বা নতুনকে ধাৰণা গঠন নকৰিব জাস্ট বিষয়টো বুজিহে পাব তো 3 নম্বৰ অপচনটো ইয়াত ফুল হৈ আছে কাৰণ সৃজনশীলতা মানে ভাষা শিক্ষাত সৃজনশীলতা মানে ছাত্ৰ ছাত্ৰীয়ে ভাষা শিক্ষাত বা নিজৰ ভাষাত নিজৰ নতুন ধাৰণা বা ভাৱ প্ৰকাশ কৰিব পৰা ক্ষমতা থাকিব লাগিব ঠিক আছে তো 3 নম্বৰ অপচনটো নহব 4 নম্বৰত কৈছে শিক্ষণৰ নতুন পদ্ধতি প্ৰয়োগ কৰা শ্ৰেণীকক্ষীয় কাৰ্য এতিয়া চাওক ইয়াত নতুন কৌশল বা পদ্ধতি ব্যৱহাৰ কৰা হৈ শিক্ষণ আকৰ্ষণীয় হৈছে কিন্তু ইয়াত এক পৰ্যায়ত কমিছে কিন্তু 4 নম্বৰত কি কৈছে চাওক শিক্ষণৰ নতুন পদ্ধতি প্ৰয়োগ কৰা শ্ৰেণীকক্ষীয় কাৰ্য ইয়াত শিক্ষণৰ নতুন পদ্ধতি প্ৰয়োগ কৰিছে ঠিকই কথা কিন্তু ছাত্ৰজনক স্বাধীনভাৱে ভাবি উত্তৰ দিবলৈ ইয়াত সুযোগ দিয়া হোৱা নাই সেই কাৰণে ইয়াত সৃজনশীলতাৰ বিকাশ নঘটে ঠিক আছে তো শুদ্ধ আনসাৰ অপচন 2 হৈ আছে কাৰণ মুক্ত সমাপ্তি শ্ৰেণীকক্ষীয় কাৰ্যত স্বাধীন চিন্তা থাকিব একাধিক উত্তৰ বা নিজস্ব ভাষা ব্যৱহাৰ এই সকলোবোৰে কি হয় সৃজনশীলতাৰ তো 136 ৰ শুদ্ধ আনসাৰ অপচন 2 হৈ আছে পেপাৰ 1 বা 2 ৰ যিকোনো নোটছ পাবৰ বাবে প্লে ষ্টৰত গৈ আসাম টেট একাডেমি মোবাইল এপটো ডাউনলোড কৰি ল'ব ইয়াত প্ৰত্যেকটা সাবজেক্টৰ নোটছ ধুনিয়াকৈ দিয়া আছে 137 নম্বৰ কোৱেশ্চনটো কি আছে তোমাৰ বন্ধু স্থানীয় সহকৰ্মীলৈ এটা ইমেইল কৰিবলৈ হলে তাৰ লিখন কি ধৰণৰ হ'ব কোৱেশ্চনটোলৈ মন কৰক তোমাৰ বন্ধুৱে কি কৰিছে স্থানীয় সহকৰ্মীলৈ এটা ইমেইল লিখিছে এই ইমেইলটো যে লিখিলে তাৰ লিখনৰ ধৰণ কি হ'ব যোগাযোগমূলক হ'ব আনুষ্ঠানিক অনানুষ্ঠানিক নে ব্যৱহাৰিক হ'ব এতিয়া চাওক আপোনাৰ বন্ধুৱে যেতিয়া স্থানীয় সহকৰ্মীলৈ ইমেইল কৰিব তেতিয়া হলে ব্যক্তিজন যেহেতু বন্ধু হৈ আছে তেতিয়া হলে ব্যক্তিগত সম্পৰ্ক আছে বা সহকৰ্মীৰ কথা কৈছে যেহেতু তো একে কামৰ ঠাইত কাম কৰা ব্যক্তিৰ কথা কৈছে তো ইমেইলটো ব্যক্তিগত যোগাযোগৰ বাবে কৰা হৈছে সেই কাৰণে ইয়াত ভাষা সহজ হ'ব স্বাভাৱিক হ'ব আৰু বন্ধুপূৰ্ণ হ'ব তো যোগাযোগ নহ'ব
আনুষ্ঠানিক নহ'ব বা ব্যৱহাৰিক নহ'ব শুদ্ধ আনসাৰ অপশন 3 হ'ব অনানুষ্ঠানিক হ'ব কাৰণ মেলৰ ভাষা সহজ হ'ব স্বাভাৱিক হ'ব আৰু বন্ধুত্বপূৰ্ণ হ'ব সেই কাৰণে ইয়াৰ আনসাৰ অনানুষ্ঠানিকটো কাৰেক্ট হ'ব এতিয়া চাওক আমি যোগাযোগ ক'লে কেৱল যোগাযোগ বুলি ক'লে ইয়াত ভুল হ'ব কাৰণ যোগাযোগ এটা সাধাৰণ উদ্দেশ্য হ'ব ইমেইলৰ লিখনৰ ধৰণি বুজাব নোৱাৰিব সেই কাৰণে আমি যোগাযোগ বুলি ক'ব নোৱাৰিম দ্বিতীয়তে কৈছে আনুষ্ঠানিক বুলি এতিয়া আমি আনুষ্ঠানিক বুলি আমি ক'ব নোৱাৰিম কাৰণ আনুষ্ঠানিক ভাষা ইয়াত ব্যৱহাৰ নহ'ব কাৰণ আনুষ্ঠানিক ভাষা ব্যৱহাৰ হ'বলৈ উচ্চ বিষয় বা অচিনাকি ব্যক্তি বা চৰকাৰী কাম-কাজত হে ইমেইল কৰাক বুজাব বন্ধু সহকৰ্মীৰ ক্ষেত্ৰত এইটো প্ৰয়োজন নহয় ব্যৱসায়িক ইমেইল ব্যৱহাৰ কৰা হয় কেৱল কোম্পানী গ্ৰাহক বা বাণিজ্যিক কামতহে বন্ধুত্বৰ সম্পৰ্ক থাকিলে ব্যৱসায়িক ধৰণ উপযুক্ত নহয়তো ব্যৱসায়িকটো শুদ্ধ নহ'ব 137 ৰ কাৰেক্ট আনসাৰ অপশন 3 হৈ আছে 138 নম্বৰ কোৱেশ্চনটো চাওক কি আছে শিক্ষানীতিত ভাৰতৰ ভাষা হৈছে বা ত্ৰিভাষা নীতি হৈছে থ্ৰী লেংগুৱেজ ফৰ্মুলা মাতৃভাষা ভিত্তিক বহুভাষিকতা বহুভাষা শিক্ষা একভাষিক শিক্ষা হিন্দীত গুৰুত্ব আৰোপ কৰি দ্বিভাষিক শিক্ষা তো শিক্ষানীতিত ভাৰতৰ ভাষা হৈছে বা ত্ৰিভাষা নীতি হৈছে আমি সকলোৱে জানো এক নম্বৰটোৱে শুদ্ধ হ'ব মাতৃভাষা ভিত্তিক বহুভাষিকতা কাৰণ শিক্ষানীতিত ভাৰতৰ ভাষা তিনিটা বা ত্ৰিভাষা নীতিত তিনিটা ভাষা থাকে য'ত প্ৰথমটো ভাষা কি হ'ব মাতৃভাষা হ'ব বাকি দ্বিতীয় ভাষা অইন কোনো আধুনিক ভাৰতীয় ভাষা হ'ব বা তৃতীয় ভাষাটো কি হ'ব অইন কোনো মানে আৰু এটা আধুনিক ভাৰতীয় ভাষা ত্ৰিভাষা সূত্ৰত কেৱল বহু ভাষা ক'লে ভুল হ'ব এটা সাধাৰণ শব্দ ত্ৰিভাষা নীতিত মাতৃভাষা ভিত্তিক দিশটো বিশেষভাৱে গুৰুত্বপূৰ্ণ কিন্তু বহু ভাষাত এইটো স্পষ্ট নাই তো 2 নম্বৰ এনসাৰটো নহ'ব 3 নম্বৰটো এনেও নহ'ব একভাষিক শিক্ষাৰ কথা কৈছে এটা ভাষাৰ গুৰুত্ব দিছে তো এইটো নহ'ব 4 নম্বৰত কেৱল হিন্দীৰ ওপৰত গুৰুত্ব দিয়াৰ কথা কৈছে তো 4 নম্বৰটো নহ'ব কাৰণ ত্ৰিভাষা নীতি দ্বিভাষিক নহয় ত্ৰিভাষিকহে আৰু কেৱল হিন্দীত গুৰুত্ব দিয়া নীতিও কিন্তু ত্ৰিভাষা নীতিত কোৱা হোৱা নাই তো শুদ্ধ আনসাৰ কোনটো হৈ আছে অপশন 1 হৈ আছে কাৰণ এই শিক্ষা নীতিৰ অধীনত শিক্ষাৰ আৰম্ভণি মাতৃভাষা বা ঘৰুৱা ভাষাৰ পৰা কৰা হয় তাৰ পাছত লাহে লাহে অন্য আধুনিক ভাৰতীয় ভাষাবোৰ ছাত্ৰ-ছাত্ৰীসকলে শিকে তো ছাত্ৰীক বহুভাষিক কৰি তোলা হয় কিন্তু প্ৰথমটো ভাষা কি হ'ব লাগিব মাতৃভাষাই হ'ব লাগিব বা নিজৰ ঘৰখনত চলিত ভাষা হ'ব লাগিব তো 138 ৰ শুদ্ধ আনসাৰ অপশন 1 হয় আৰু কাহিনীবোৰৰ কোনটো জীৱ-জন্তু মুখ্য চৰিত্ৰ হয় আৰু কাহিনীটো এটা সুস্পষ্ট নীতি শিক্ষা থাকে মুখ্য চৰিত্ৰ কোন হ'ব লাগিব জীৱ-জন্তু আৰু কাহিনীটোৰ নীতি শিক্ষা থাকিব লাগিব সুস্পষ্ট নীতি শিক্ষা থাকিব লাগিব তো ভ্ৰমণ কাহিনী ট্ৰেভেল ষ্টৰিবোৰ মুখ্য চৰিত্ৰ কি জীৱ-জন্তু হয় নেকি নহয় ভ্ৰমণৰ অভিজ্ঞতা বা স্থানসমূহে বৰ্ণনা কৰিব লাগিব জীৱ-জন্তুটো মুখ্য চৰিত্ৰ নহব বা নীতি শিক্ষা মূল উদ্দেশ্য নহব তো ভ্ৰমণ কাহিনী নহব ফেন্টাসি মানে কি কল্পনাপূৰ্ণ জগত বহুতে কল্পনাপূৰ্ণ জগতত সোমাই থাকে মই অমুখম তমুখম ইটো কৰিম সিটো কৰিম তো ফেন্টাসি মানে এইটো ইয়াত জীৱ-জন্তুৰ কথা নাহে ইয়াত মূলত মনোৰঞ্জনৰ সৈতে বেছিভাগ জড়িত হৈ থাকে ফেন্টাসিবোৰ ইয়াত নতুন নীতি শিক্ষাৰ কোনো ধৰণৰ কথা নাই বাকি কল্পবিজ্ঞান মানে বৈজ্ঞানিক কল্পনাৰ কথা বুজাব ভৱিষ্যত প্ৰযুক্তি তো জীৱ-জন্তু মুখ্য চৰিত্ৰ নহব ইয়াত বা নৈতিক শিক্ষা দিয়াৰ প্ৰধান লক্ষ্য নহব পাৰে ফেবলটো হ'ব শুদ্ধ আনসাৰ কাৰণ ফেবলৰ বৈশিষ্ট্য হৈছে জীৱ-জন্তু মুখ্য চৰিত্ৰ হ'ব অৰ্থাৎ চৰিত্ৰবোৰ মানুহৰ দৰে কথা বতৰা পাতিব ফেবলত চাব আপোনালোকে এই কাহিনীবোৰত বিভিন্ন চৰিত্ৰ থাকিব শিয়ালৰ চৰিত্ৰ থাকে কুকুৰ বা সিংহ একোটা চৰিত্ৰ থাকে আৰু সিহঁতে মানুহৰ দৰে কিন্তু কথা বতৰা পাতে নিজে ভাৱ প্ৰকাশ কৰে মানুহৰ দৰে আৰু এনেকুৱা ধৰণৰ কাহিনীত নৈতিক শিক্ষা দিয়া হয় যেনেকুৱাকৈ কঠোৰ পৰিশ্ৰমৰ ফল সদায় ভাল হয় কিবা কাহিনী এটা দিলে তাৰ তলত নীতি শিক্ষা দি দিলে তো ইয়াত ফেবলটো শুদ্ধ আনসাৰ হৈ আছে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো কিন্তু সাবস্ক্ৰাইব নকৰাকৈ কোনো নাযাব ধন্যবাদ নেক্সট ভিডিঅ'লৈ অপেক্ষা কৰিব